हेलो नमस्कार सो আজি আমি পঢ়ি আছো নমেনক্লেচাৰ তো ইয়াৰ আগৰ এটা আমি ভিডিঅ' দিছো তাতো আমি নমেনক্লেচাৰ পঢ়াইছো কিন্তু তাত আমি একেবাৰে বেসিক কনসেপ্টখিনি পঢ়িছো হয়নে তো আজি আমি পঢ়িম অকমান তাতকৈ ফাৰ্দাৰ হাৰ্ড ঠিক আছে অকমান হাৰ্ড কৰিবলৈ কি হৈছে আমাৰ ইয়াত কিছুমান ৰুলছ আহিছে আমি ৰুল কিটা অলৰেডি পঢ়িছিলো তো ইয়াৰ ফাৰ্স্ট যোনটো ৰুল আছে ফাৰ্স্ট ৰুলটো চোৱা ফাইন্ড লংগেষ্ট চেইন আমি লংগেষ্ট চেইনডাল কি কৰিব লাগিব ফাইন কৰিব লাগিব এটা লংগেষ্ট চেইনডাল আমাৰ বেলেগ বেলেগ ধৰণে থাকিব পাৰে কেনেকুৱাকে থাকিব পাৰে আমাৰ কেতিয়াবা এনেকুৱা দীঘল কৰি কিনে আমাৰ কাৰ্বন 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 থাকিব পাৰে ঠিক আছে কেতিয়াবা আকৌ ইয়াত আমাৰ কি লাগি থাকিব পাৰে কাৰ্বন 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 এনেকুৱা ধৰণে লাগি থাকিব পাৰে তেতিয়া কি হৈ যাব এই যোনডাল চেইন এই চেইনডাল লংগেষ্ট হৈ যাব তো এনেকুৱা ধৰণে আমি লংগেষ্ট চেইন কি কৰিব পাৰিম ফাইন কৰিম ঠিক আছে আৰু বেলেগ ধৰণে হ'ব পাৰে কেনেকুৱা ধৰণৰ এটা কাৰ্বন 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 এনেকুৱাকে আছে ইয়াতে লাগি আছে বোলে কাৰ্বন কাৰ্বন দুটা এই কাৰ্বন কাৰ্বন চেইনডালতকৈ এই চেইনডাল কি হয় দীঘল হয় তেতিয়াহ'লে আমি কাক চুজ কৰিম এই দীঘল চেইনডাল চুজ কৰিম ওকে এটা আছে নেক্সট যোনটো ৰুল আছে ৰুলটো চোৱা কি হৈছে নাম্বাৰিং আমি কেনেকুৱাকে নাম্বাৰিং কৰিম এটা নাম্বাৰিং কৰোঁতে আমি ফাৰ্স্ট প্ৰায়োৰিটি অৰ্ডাৰ এটা চাই ল'ব লাগিব এই প্ৰায়োৰিটি অৰ্ডাৰটো কি হয় প্ৰথম যেতিয়া যোনফালৰ পৰা ফাংচনেল গ্ৰুপ লাগি থাকিব আমি সেইফালৰ পৰা ফাৰ্স্ট কি কৰিম নাম্বাৰিং কৰিম সেকেন্ড যোনফালে কৰবাত যদি ডাবল বন নহলে বা ট্ৰিপল বন দেখি পাওঁ আমি সেইফালৰ পৰা যদি ডাবল বন ট্ৰিপল বন সোনকালে পাওঁ তেতিয়া আমি সেইফালৰ পৰা কাউন্ট কৰিম নহলে যদি কৰবাত সাবস্টিটিউটস পাওঁ এই সাবস্টিটিউটসবোৰ কোনবোৰ ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন নহলে এলকাইল গ্ৰুপবোৰ কেনেকুৱা ধৰণে যদি কৰবাত CH3 লাগি থাকে কৰবাত যদি এনেকে CH3 লাগি থাকে হেতু হ'ব পাৰে নহলে কৰবাত যদি বোলে CH3 CH2 লাগি থাকে হেতু হ'ব পাৰে তো এনেকুৱা ধৰণৰ কম্পাউণ্ডছবোৰক আমি কি বুলি কওঁ সাবস্টিটিউটস ঠিক আছে বন্ডছবোৰ কি হ'ব পাৰে ডাবল বন নহলে বা ট্ৰিপল বন হ'ব পাৰে ঠিক আছে এটা চোৱা এনেকুৱা ধৰণে যোনবোৰ থাকিব কম্পাউণ্ড সেইবোৰৰ ফালৰ পৰা আমি কি কৰিম সোনকালে আমি এটা কাউন্ট কৰিম ফৰ এক্সাম্পল চোৱা যদি মই এটা এক্সাম্পল দেখাও বোলে এনেকুৱা ধৰণে এটা চেইন আছে বোলে কৰবাত এনেকুৱা ধৰণে এটা চেইন যে কাৰ্বন 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 এটা ইয়াত লাগি আছে এটা ফাংচনেল গ্ৰুপ OH ঠিক এটা এইডোখৰত লাগি আছে এডাল ডাবল বন ঠিক আছে এতিয়া প্ৰায়োৰিটি অৰ্ডাৰত ফাৰ্স্ট কোন আছে ফাংচনেল গ্ৰুপ তো ফাংচনেল গ্ৰুপ আমাৰ 2 নম্বৰত আছে এইফালৰ পৰা আমি 2 নম্বৰত কি পাম বন এডাল পাম তেতিয়াহলে আমি ইয়াক নাম্বাৰিং কোন ফালৰ পৰা কৰিম বনডাল যেহেতু পাছত আছে ফাৰ্স্ট প্ৰিফাৰেন্স আমি কাক দিও সদায় ফাংচনেল গ্ৰুপক সেই কাৰণে আমি কোন ফালৰ পৰা কাউন্ট কৰিম পাঁচ ফালৰ পৰা ইয়াক কাউন্ট কৰিম তো পাঁচ ফালৰ পৰা কাউন্ট কৰিলে আমি ইয়াত কেনেকুৱা ধৰণে পাম 1 2 3 4 5 6 এনেকুৱা ধৰণে আমি কাউন্ট কৰিম আৰু ইয়াত তোমাৰ ইয়াৰ নেমিংটো লিখিম এতিয়া এটা নেমিং লিখোতে ফাৰ্স্টনো আমি কি লিখো তাৰ কাৰণে এটা ৰুল আছে নেমিং লিখোতে নো আমি ফাৰ্স্ট আমি কি লিখো তো প্ৰথমে যদি কৰবাত এই গুটেই কম্পাউণ্ডটোত সাবস্টিটিউটস লাগি থাকে ধৰা ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন এইবোৰ লাগি আছে নহলে বা কৰবাত তোমাৰ মিথাইল গ্ৰুপ লাগি আছে কৰবাত ইথাইল গ্ৰুপ লাগি আছে এনেকুৱা ধৰণে যদি কিবা কম্পাউণ্ড লাগি থাকে তাৰ নামটো সদায় আমি ফাৰ্স্টত লিখিম ঠিক আছে তাৰ কাৰণে মই এটা ৰুল লিখি দিছো চোৱা SRBF S মানে হৈছে সাবস্টিটিউটস BR মানে হৈছে ওয়ার্ড রুট খিনি টোটাল কার্বন কেটা আছে বলে কার্বন 6টা আছে তাৰ কাৰণে আমি হেক্স লিখিম কার্বন বলে 5টা আছে তাৰ কাৰণে পেন্ট লিখিম ঠিক আছে এটা চোৱা SRBF ক মনত থবৰ কাৰণে এটা মই ইনি কনসেপ্ট এটা দি দিছো হেতু আছে শ্ৰুতি এটা আমাৰ সবৰে কোনোবা ফ্ৰেন্ড আছে শ্ৰুতি স্মৃতি এনেকুৱা ধৰণৰ তো শ্ৰুতি স্মৃতি কিবা নহলে বা সাৰ এনেকুৱা ধৰণৰ বোলে কিবা এটা তোমালোকে মনত থৈ ল'বা তো মই থৈছো শ্ৰুতি মোৰো এজনী ফ্ৰেন্ড আছিল শ্ৰুতি নামৰ মই শ্ৰুতিক থৈছো ঠিক আছে তো কি কৈছো শ্ৰুতিৰ BF আছে কোন আছে শ্ৰুতি যেহেতু ছোৱালী কি থাকিব BF থাকিব গাৰ্লফ্ৰেন্ড থাকিব নেকি নাথাকে তো কি থাকিব শ্ৰুতিৰ BF আছে তো শ্ৰুতিৰ SR এছৰ পৰা আহি গল কি শ্ৰুতিৰ এছৰ পৰা আহি গল সাবস্টিটিউট আৰৰ পৰা আহি গল ৰুটস বি পৰা আহি গল বন এফৰ পৰা আহি গল ফাংচনেল গ্ৰুপ এটা সাবস্টিটিউটছত মই দিছো কি ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন এলকাইল গ্ৰুপ বিলাক দিছো এটা যদি কৰবাত ফ্লোৰিন গ্ৰুপ প্ৰথম লাগি থাকে তেতিয়াহলে প্ৰথম কাৰ নামটো লিখিম এই ফ্লোৰিনৰ নাম লিখিম তো ফ্লোৰিনৰ নামটো আমি কি বুলি লিখো ইয়াৰ আগৰ ভিডিঅত মই অলৰেডি পঢ়াইছিলো তথাপিও মই এই ভিডিঅটোত কৈ দিছো
ফ্লোৰো লিখিম ক্লোৰিনৰ কাৰণে আমি কি লিখিম ক্লোৰো লিখিম আৰু ব্ৰমিনৰ কাৰণে আমি কি লিখিম ব্ৰমো লিখিম ঠিক এদৰে আয়োডিনৰ কাৰণে আমি কি লিখিম আয়োডো আৰু ঠিক এদৰে যদি এটা কাৰ্বন লাগি থাকে তেতিয়াহ'লে আমি মিথাইল লিখিম যদি দুটা কাৰ্বন লাগি থাকে তেতিয়াহ'লে আমি কি বুলি লিখিম ইথাইল ঠিক এদৰে যদি ৱৰ্ডটোত এনেকুৱা ধৰণৰ দীঘল যোনটো চেইন লংগেষ্ট চেইনডাল যদি এটাই কাৰ্বন লাগি থাকে তেতিয়াহ'লে আমি কি সদায় ইউজ কৰোঁ মিথ যদি দুটা কাৰ্বন লাগি থাকে ইথ তিনটা কাৰ্বন লাগি থাকিলে প্ৰপ চাৰিটা লাগি থাকিলে আমি কি লিখো বিউট পাঁচটা লাগি থাকিলে পেন্ট ছটা লাগি থাকিলে হেক্স ঠিক এদৰে যদি কাৰ্বন কাৰ্বনৰ মাজত ছবতে যদি সিঙ্গল বন্ড থাকে তেতিয়াহ'লে আমি সদায় ইউজ কৰোঁ ANEN যদি কাৰ্বন কাৰ্বনৰ মাজত কি বন্ড থাকে ডাবল বন্ড থাকে তেতিয়াহ'লে আমি ইউজ কৰোঁ ENEIN যদি ট্ৰিপল বন্ড থাকে তেতিয়াহ'লে আমি ইউজ কৰোঁ YNEYN ঠিক এদৰে ফাংচনেল গ্ৰুপ আমাৰ এইকেইটা মোষ্ট কমন ফাংচনেল গ্ৰুপ তো মই এখানে কমন ফাংচনেল গ্ৰুপ কেইটামান লিখাইছো তো ইয়াৰ কাৰণে যদি OH গ্ৰুপ লাগি থাকে OH গ্ৰুপটোক আমি সদায় কি বুলি কওঁ এলকহল গ্ৰুপ বুলি কওঁ তো এলকহলৰ কাৰণে সদায় লাগিব OL সদায় কি লাগিব OL এলকহল যেতিয়া স্পেলিংটো লিখিবা একেবাৰে লাষ্টত কি লাগে OL লাগে OL ঠিক আছে এটা এটা কি গ্ৰুপ এলডিহাইডটো স্টাৰ্টিং হৈছে কেনেকে AL তো ইয়াৰ কাৰণে কি লাগিব AL ঠিক আছে কিটোনটো শেষ হৈছে কোন ফালৰ পৰা ONE ON তো ইয়াত লাগিব ONE ON ঠিক আছে এটো কি হয় কাৰ্বক্সিলিক এসিড গ্ৰুপ তো কাৰ্বক্সিলিক এসিড গ্ৰুপৰ কাৰণে কি লাগে সদায় লাগে ওইক এসিড সদায় কি লাগে ওইক ওকে ঠিক আছে এটা সোয়া আমি এটা এক্সাম্পল কৰিছো ঠিক আছে এটা এক্সাম্পল কৰিছো সো কাৰ্বন 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 লাগি আছে ইয়াতো লাগি আছে এটা কাৰ্বন কাৰ্বনৰ বন্ড ইয়াত দি দিছো মই এডাল ডাবল বন্ড ঠিক আছে তাৰ পাছত আৰু কবাত কিবা লগাই দিও আৰু কত কি লগাম আৰু নালাগে দিয়া ঠিক আছে ফাংচনেল গ্ৰুপ এটা কবাত লগাও বুলি ভাবিছিলো বাট নালাগে দিয়া এটা সোয়া এই গুটেইখিনিতে মই অকল কাৰ্বন 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 লিখি দিছো এটা কাৰ্বনে টোটাল বন্ড কেডাল ফৰ্ম কৰে চাৰিডাল বন্ড ফৰ্ম কৰে হয় না কেডাল বন্ড ফৰ্ম কৰে চাৰিডাল 1 2 3 4 চাৰিডাল এটা চাৰিডাল বনৰ ভিতৰত এই কাৰ্বনটোৱে টোটাল বন্ড কেডাল ফৰ্ম কৰি আছে এডাল হে আৰু বাকি থাকি গল কেডাল তিনিডাল বন্ড বাকি থাকি গলে তিনডালত কি লাগি থাকিব হাইড্ৰোজেন লাগি থাকিব তেতিয়ালে ফাৰ্স্ট যোনটো কাৰ্বন হে ফাৰ্স্ট কাৰ্বনটো লাগি থাকি থাকিব কেইটা হাইড্ৰোজেন তিনটা হাইড্ৰোজেন তা পাছৰ কাৰ্বনটো চপটা পাছৰ কাৰ্বনৰ টোটাল বন্ড কেডাল ফৰ্ম কৰিছে এডাল দুডাল তিনডাল আৰু থাকি গল কেডাল এডাল তো এডাল কি লাগি থাকিব হাইড্ৰোজেন ঠিক আছে এটো কাৰ্বনটো কি লাগি থাকিব এডাল হাইড্ৰোজেন ঠিক আছে এটো কাৰ্বনত কি লাগি থাকিব দুটা হাইড্ৰোজেন এটো কাৰ্বনত কি লাগি থাকিব এটা হাইড্ৰোজেন কেডাল বন্ড ফৰ্ম কৰিছে 1 2 3 ঠিক আছে এটো কাৰ্বনত কেটা লাগি থাকিব তিনটা হাইড্ৰোজেন ঠিক আছে ইয়াত কেটা লাগি থাকিব দুটা ইয়াত লাগি থাকিব তিনটা ফাৰ্স্ট তোমালোকে হাইড্ৰোজেনখিনি ফুলফিল কৰি ললা এতিয়া চোৱা আমি ইয়াত কি কৰিম লংগেষ্ট চেইনডাল বিচাৰিম ফাৰ্স্ট আমাৰ ৰুলটো কি হয় লংগেষ্ট চেইন বিচাৰা তো ইয়া আমি লংগেষ্ট চেইনডাল বিচাৰো এতিয়া চোৱা এই গুটেই কম্পাউন্ডটোত আমি যদি এনেকে সিধা সিধিকে যাও তেতিয়ালে আমি টোটাল কাৰ্বন কেটা পাম 1 2 3 4 5 6 ওটা যদি আমি এনেকুৱা কৈ আকৌ এনেকুৱাকে বেকা হৈ দিও তেতিয়ালে আমি কেটা কাৰ্বন পাম 1 2 3 4 5 6 7 তো কোনটোত বেছি কাৰ্বন পাইছো এই হাতটাত বেছি কাৰ্বন পাইছো আমি যদি বেকা হৈ দিও তেতিয়া বেছি কাৰ্বন পাইছো তেতে আমাৰ লংগেষ্ট চেইনডাল আমি কেনেকুৱাকে ফাইন্ড কৰিম আমাৰ লংগেষ্ট চেইনডাল হৈ যাব এইডাল ঠিক আছে লংগেষ্ট চেইনডাল হৈ যাব আমাৰ এই গুটেইডাল এটা চোৱা এইডালত আমাৰ এটা লাগি আছে কি ফাংচনেল গ্ৰুপ নহয় এটা কি লাগি আছে সাবস্টিটিউটস এটা কি লাগি আছে সাবস্টিটিউটস তো সাবস্টিটিউটসক আমি সদায় কত লিখো ফাৰ্স্টত লিখো তাৰ পাছত যেতিয়া আমি ইয়াক নাম্বাৰিং কৰো সাবস্টিটিউটসক কত দিও একেবাৰে লাষ্টৰ প্ৰিফাৰেন্স আমি সাবস্টিটিউটসক দিও ঠিক আছে তাৰ পাছত চোৱা সেকেন্ডত আমি কাক দিও বন্ডক দিও তাৰ পাছত তাৰ আগত দি কাক দিও ফাংচনেল গ্ৰুপ এটা চাগে গুটেই কম্পাউন্ডটোত ফাংচনেল গ্ৰুপ লাগি আছে নেকি নো ফাংচনেল গ্ৰুপ হলে একো ফাংচনেল গ্ৰুপ ইয়াত এটাচ হৈ থকা নাই তো ইয়াত লাগি আছে কি এটাল বন্ড ডাবল বন্ড তো ডাবল বন্ডাল আমি এই পাঁচ ফালৰ পৰা আহোতে হুনকালে পাম নে আগফালৰ পৰা যাওঁতে হুনকালে পাম কোন ফালৰ পৰা যাওঁতে হুনকালে পাম আমি যদি আগফালৰ পৰা যাওঁ আমি যদি এই লেফটৰ পৰা ৰাইট সাইডলৈ যাওঁ তেতিয়ালে কিমান পাম 1 2 দুই নম্বৰটা আমি
ডাবল বন্ডাল পাম তো সেইকাৰণে আমি এইফালৰ পৰা কাউণ্ট কৰিম নাম্বাৰিং কৰিম 1 2 3 4 5 6 7 আমি কিয় এফালৰ পৰা কাউণ্ট কৰিলো গম পালা নহয় কিয় কাৰণ নাম্বাৰিং কৰা যোনটো আমাৰ প্ৰায়োৰিটি অৰ্ডাৰটো আমি চাব লাগিব ঠিক আছে তো চোৱা প্ৰায়োৰিটি অৰ্ডাৰত 2 নম্বৰত আমাৰ কি আছে সেকেন্ড প্ৰিফাৰেন্স আছে কোন বোন ফাংচনেল গ্ৰুপ যেহেতু ইয়াত লাগি থকা নাই তো ফাংচনেল গ্ৰুপৰ প্ৰিফাৰেন্স আমি ইয়াত নালাগে তো বোন লাগি আছে আৰু এটা কি লাগি আছে সাবস্টিটিউটস লাগি আছে এটো লাগি আছে তো বোন আৰু সাবস্টিটিউটছৰ ভিতৰত ফাৰ্স্ট প্ৰিফাৰেন্স আমি কাক দিম বন্ডক দিম তো সেইকাৰণে বন্ডৰ ফালৰ পৰা আমি কি কৰিম ইয়াক নাম্বাৰিং কৰিম এটা চোৱা আমি এটা নেমিং লিখিম কি লিখিম নেমিং তো নেমিঙৰ কাৰণে আমি এটা মনত থৈছিলো কি শ্ৰুতিৰ কি থৈছিলো বয়ফ্ৰেণ্ড বিএফ এটা প্ৰথম আমি কাক লিখো শ্ৰুতি এস মানে কি সাবস্টিটিউটস ইয়াত সাবস্টিটিউটস লাগি আছে নে লাগি আছে সাবস্টিটিউটস কোনটো গ্ৰুপত লাগি আছে 5 নম্বৰত লাগি আছে তো সেইকাৰণে 5 মিথাইল আৰু মিথাইলৰ পিছত কমা দিলেও দিবা নহলে বা এনেকে ডেশ দি দিলেও দি দিবা ঠিক আছে 5 মিথাইল তাৰ পিছত আমি কি লিখিম সাবস্টিটিউটছৰ পিছত আহি গল ৰুট মানে হৈ গল টোটাল কাৰ্বন কেটা লাগি আছে টোটাল কাৰ্বন ইয়াত কেটা লাগি আছে চোৱা 7টা তো মই ইয়াত অকল 6টা লৈকে লিখিলো তো 7টা যদি লাগি থাকে তেতিয়াহলে কি হ'ব HCPT হেপ্ট তো 7টা যদি লাগি থাকে কি হ'ব হেপ্ট লিখি দিলো তাৰ পিছত আহি গল বোন মানে সব বোন আমাৰ ইয়াত কি বোন আছে সিঙ্গল বন আছে কিন্তু তার এডাল কি আছে ডাবল বন আছে তে সিঙ্গল বন্ডত যিমানে বেছি বন হৈ গৈ থাকিব আমি হিমানে প্ৰিফাৰেন্স দি গৈ থাকিম এটা যেহেতু ডাবল বন আছে ডাবল বন্ডালক আমি প্ৰিফাৰেন্স দিম তো বন্ডাল আমাৰ কে নম্বৰ আছে 2 নম্বৰত আমাৰ বন্ডাল আছে তো 2 নম্বৰত আমাৰ কি আছে বন্ডাল কি হয় বন্ডাল কি হয় ডাবল বন ট্রিপল বন সিঙ্গল বন কি হয় ডাবল বন ভেরি গুড তো ডাবল বন থাকিলে সদায় আমি কি লিখো ইন তো এখানে 2 নম্বৰত আমি কি লিখিম ইন ওকে তাৰ পাছত আসলে কি আমি বোন লিখি দিলো তো ফাংশনাল গ্ৰুপ আমাৰ ইয়াত আছে নেকি তো ফাংশনাল গ্ৰুপ নাই কাৰণে ফাংশনাল গ্ৰুপ নিলিখো তো আমি কোড শেষ হৈ যাব বি লৈকে আমাৰ এই গুটে কম্পাউণ্ডটো লিখি শেষ হৈ যাব ঠিক আছে বুজিলা তো আমি ইয়াৰ পিছত কেইটামান এক্সাম্পল কৰিছো এতিয়া আমি যোনখিনি কনসেপ্ট পঢ়িলো সেই গুটে কনসেপ্টখিনি বেসতে লিখা আছে এটা ফাৰ্স্ট যোনটো আমাৰ ইয়াত এক্সাম্পল হেতু চোৱা হেতু লংগেস্ট চেইন বুলি ফাইন কৰিবলৈ একো নাই হেডাল দীঘলকে আমাৰ লংগেস্ট চেইন আছে ইয়াতো দীঘলকে আছে সবৰে আমি দীঘলকে আছে ইয়াত কোনো ফাইন কৰিবলগীয়া তেনেকুৱা ধৰণৰ নাই বাকি হাইড্ৰোজেন যিখিনি লগাব লাগে হাইড্ৰোজেনখিনি তোমালোকে লগাই ল'ব পাৰিবা অবভিয়াসলি তো হাইড্ৰোজেনবোৰ লগাই ল'বা ঠিক আছে এতিয়া চোৱা আমাৰ ইয়াত এতিয়া কি আছে বোন আছে আৰু এটো এটা কি হয় কিটোন গ্ৰুপটো এটা ফাংশনাল গ্ৰুপ হয় ঠিক আছে তো তাৰ কাৰণে আমি কি পাইছিলো চোৱা নাম্বাৰিংৰ কাৰণে ফৰ নাম্বাৰিংৰ কাৰণে আমি কি পাইছিলো প্ৰায়োৰিটি অৰ্ডাৰ এটা পাইছিলো প্ৰায়োৰিটি অৰ্ডাৰত ফাৰ্স্ট আমি কাক দিছিলো ফাংশনাল গ্ৰুপ তাৰ পিছত কাক দিছিলো বোন তাৰ পিছত কাক দিছিলো আমি সাবস্টিটিউটস হয়নে এটা চোৱা ফাংশনাল গ্ৰুপ বোন আৰু সাবস্টিটিউটক তোমালোকে মনত থবৰ কাৰণে এনে এটা মনত থব পাৰিবা দেই মই এনে বনাইছো আৰু এফ নামৰ কোনবা তোমাৰ ছোৱালীজনী আছে ফ্লোরিনা ঠিক আছে ফ্লোরিনাৰ বি বয়ফ্ৰেণ্ড এছৰ পৰা আহি গল সুৰ কি বুলি কৈছো ফ্লোরিনাৰ বয়ফ্ৰেণ্ড সুৰ তাৰ পৰা মনত থবা ফ্লোরিনাৰ বয়ফ্ৰেণ্ড কি হয় সুৰ ঠিক আছে এটা নেক্সট চোৱা নেক্সট আমি কি কৰিব লাগিব নেমিং কৰিবলৈ হলে আমি কি কৰিব লাগিব ফাৰ্স্ট আমি কাক দিব লাগিব শ্ৰুতি SR শ্ৰুতিৰ পৰা আহি গল SR শ্ৰুতিৰ কি আছে বয়ফ্ৰেণ্ড আছে ঠিক আছে হৈ গল এটা চোৱা আমি নাম্বাৰিং কৰিম ইয়াত আছে বি আৰু ইয়াত আছে এফ তো ফ্লোরিনা এফ আহিব ফাৰ্স্টে তো ফ্লোরিনা এফক আমি যোন ফালৰ পৰা হুনকালে পাম সেই ফালৰ পৰা আমি কি কৰিম নাম্বাৰিং কৰি দিও 1 2 3 4 5 6 7 ওকে 7টা কাৰ্বন আমি অলৰেডি পাই গৈছো ইয়াত এটা চোৱা আমি ইয়াৰ নাম যেতিয়া নাম লিখিম তাত আমি কি লিখিলাম শ্ৰুতি BF SR শ্ৰুতি এছৰ পৰা কি আহিব সাবস্টিটিউট ইয়াত কিবা আছে নেকি লাগি থকা একো সাবস্টিটিউট নাই তো সাবস্টিটিউটত আমি কেনসেল কৰি দিলো ৰুট আছে নাই ৰুটটো সবৰে থাকিব ৰুট কেটা আছে 7টা তো 7ৰ কাৰণে আমি কি ইউজ কৰিম হেড আৰু তাৰ পিছত আমাৰ কি আছে বোন ইয়াৰ আমাৰ কি আছে
ডাবল বন ট্ৰিপল বন কি আছে ট্ৰিপল বন এডাল আছে তো ট্ৰিপল বন আছে ক'ত 5 নম্বৰত তো 5 ট্ৰিপল বন থাকিলে আমি কি লিখো YNE ওয়াইন তো ওয়াইন লিখিলো বন হৈ গল বন্ডৰ পিছত আমি কি লিখিম ফাংচনেল গ্ৰুপ কি আছে ইয়াত কিটোন তো কিটোনৰ কাৰণে কি ইউজ কৰো ONE ওন তো 2 নম্বৰত কি আছে কিটোন তো 2 নম্বৰত আছে ONE ওন নেক্সট যোনটো আমাৰ কম্পাউণ্ড নেক্সট কম্পাউণ্ডটো চোৱা ইয়াত ফাংচনেল গ্ৰুপ আছে নে নাই আছে ফাংচনেল গ্ৰুপ আছে বন্ড আছে আৰু কি আছে সাবস্টিটিউট দুটা লাগি আছে ঠিক আছে এতিয়া চা ইয়াত আমাৰ গুটেকিটা কম্পাউণ্ডে আছে প্ৰথম কোন আহে আমাৰ ফ্লোৰিনাৰ কি আছে বয়ফ্ৰেণ্ডটো কি হয় চুৰ হয় তো কি আছে প্ৰথম ফ্লোৰিনাক পাইছো বয়ফ্ৰেণ্ডক পাইছো চুৰ কিটাক পাইছো ঠিক আছে তো আমি এইফালৰ পৰা কাউন্ট কৰিম BF তো প্ৰথমতে কি হৈ গল 1 2 3 4 5 6 ঠিক আছে 6টা কাৰ্বন আছে তো এটা নাম্বাৰিং লিখিম কি নেমিং কৰিম SRBF শ্ৰুতি BF এটা আমি নেমিং যেতিয়া কৰো তেতিয়াহলে আমি কেনেকৈ লিখিম ইয়াত প্ৰথমতে কিবা সাবস্টিটিউট আছে নে নাই আছে ক'ত আছে 5 নম্বৰত আছে এতিয়া ইয়াৰ পৰা এটা কম্পাউণ্ড গম পাবা যে যদি দুটা কম্পাউণ্ড একে কম্পাউণ্ড দুটা যদি লাগি থাকে আইদাৰ ইট সাবস্টিটিউট অর ফাংশনাল গ্ৰুপ অর বোন যদি দুডাল একে লাগি থাকে তেতিয়াহলে দুটা যদি লাগি থাকে তেতিয়াহলে আমি তাই ইউজ কৰিম ডাই যদি তিনটা সেম লাগি থাকে তেতিয়াহলে ইউজ কৰিম ট্ৰাই 4টা যদি থাকে তেতিয়াহলে আমি ইউজ কৰিম টেট্ৰা 5টা যদি থাকে তেতিয়াহলে আমি ইউজ কৰিম পেন্টা 6টা থাকিলে আমি হেক্সা এনেকে ধৰণে আমি কি কৰিম ইউজ কৰিম ঠিক আছে এটা ইয়াত কেটা আছে দুটা আছে তো দুটাৰ কাৰণে আমি কি ইউজ কৰিম ডাই আৰু কি আছে ব্ৰমিন গ্ৰুপ আছে তো সেইকাৰণে আমি কি ইউজ কৰিম ডাইব্ৰোমো এটা ডাইব্ৰোমো কে নম্বৰ লাগি আছে 5 নম্বৰত এটা দুটা লাগি আছে কাৰণে 5 কেটা লিখিম দুটা লিখিম ঠিক আছে নেক্সট চোৱা 5,5 ডাইব্ৰোমো লিখিলো তাৰপিছত কি লিখিম ৰুটত চোৱা আমাৰ কি আছে ৰুটত টোটাল কাৰ্বন কেটা আছে 6টা আছে তো সেইকাৰণে আমি কি লিখিম হেক্স ৰুট হৈ গল দেন লিখিম আমি কি বোন ইয়াত কি আছে ট্ৰিপল বন এডাল আছে কে নম্বৰত আছে 2 নম্বৰত আছে তো 2 ট্ৰিপল বনৰ কাৰণে আমি কি লিখো YNE ওয়াইন নেক্সট ফাংশনাল গ্ৰুপ লাগি আছে 1 নম্বৰত তো 1 নম্বৰৰ কাৰণে আমি কি লিখিম অল ঠিক আছে নেক্সট চোৱা নেক্সটটো কি লাগি আছে বোন লাগি আছে সাবস্টিটিউট লাগি আছে ফাংশনাল গ্ৰুপ লাগি আছে তো আমি এতিয়া ইয়াক কাউন্ট কোনফালৰ পৰা কৰিম ফাৰ্স্ট প্ৰিফাৰেন্স কাক দিও আমি ফাংশনাল গ্ৰুপ তো ফাংশনাল গ্ৰুপ যোন ফালৰ পৰা আমি সোনকালে পাম হে ফালৰ পৰা আমি নাম্বাৰিং কৰিম 1 2 3 4 5 6 7 ঠিক আছে 1 2 3 4 5 6 7 ৰ লগে 7টা পালো এটা চোৱা ফাংশনাল গ্ৰুপ লিখিলো আমি ইয়া কাউন্ট নাম্বাৰিং কৰি দিলো নাম্বাৰিং কৰা হৈ গল নেক্সট আমি কি লিখিম নেমিংৰ কাৰণে আমি কি লিখো শ্ৰুতি BF এটা শ্ৰুতি BF ৰ প্ৰথমতে ইয়াত সাবস্টিটিউট লিখিম সাবস্টিটিউটৰ ইয়াৰ প্ৰথম কোন আছে দুটা কাৰ্বন আছে মানে কি ই এটা ইথাইল গ্ৰুপ হয় কে নম্বৰ লাগি আছে 5 নম্বৰত লাগি আছে তো সেইকাৰণে আমি ইয়াৰ কাৰণে কি লিখিম 5 ইথাইল তাৰপিছত কি লিখিম ৰুট কি আছে ইয়াত টোটাল কাৰ্বন কেটা আছে 7টা তো তাৰ কাৰণে কি লিখিম হেপ নেক্সট আমি কি লিখিম বোন কি আছে ইয়াত ট্ৰিপল বন আছে তো 6 ওয়াইন তাৰপিছত আমি কি লিখিম ফাংশনাল গ্ৰুপ কি আছে অল গ্ৰুপ আছে তো অল গ্ৰুপ কে নম্বৰত আছে 2 নম্বৰ তো 2 অল হৈ গল ঠিক আছে ক্লিয়াৰ আছে তো নেক্সট চোৱা নেক্সট তোমালোকে কৰিবলৈ চেষ্টা কৰা নেক্সট চোৱা নেক্সটত কি আছে ফাংশনাল গ্ৰুপ আছে সাবস্টিটিউট আছে ঠিক আছে এতিয়া সব কাক আমি প্ৰিফাৰেন্স দিম obviously ফাংশনাল গ্ৰুপ যোন ফালৰ পৰা আছে সেই ফালৰ পৰা আমি কাউন্ট কৰিম 1 2 3 4 5 and 6 এটা চোৱা টোটাল 6টা কাৰ্বন এতিয়া আমি কি লিখিম শ্ৰুতি BF ঠিক আছে শ্ৰুতি BF ৰ প্ৰথমতে কাক লিখিম সাবস্টিটিউট কি আছে মিথাইল গ্ৰুপ আছে কে নম্বৰ 5 নম্বৰ 5 মিথাইল ওকে তাৰপিছত কি লিখিম ৰুট কি আছে টোটাল 6টা কাৰ্বন তো সেইকাৰণে হেক্স তাৰপিছত কি লিখিম বন্ডৰ কাৰণে আমি কি লিখিম ইয়াত কেডাল বন আছে কিবা বন আছে নেকি ডাবল বন ট্ৰিপল বন নাই এটা সিঙ্গল বন সেইকাৰণে আমি পিছফালে NEN তাৰপিছত কি লিখিম ফাংশনাল গ্ৰুপ F ফাংশনাল গ্ৰুপ এটো কি গ্ৰুপ হয় এলডিহাইড গ্ৰুপ তো এলডিহাইডৰ পৰা কি আহি যাব Al তো Al আহি যাব কে নম্বৰত আছে 1 নম্বৰ তো 1 অল
ঠিক আছে নেক্সট চোৱা 5 নম্বৰটো চোৱা 5 নম্বৰটো এতিয়া চোৱা সিধা সিধিটোৱে হ'ব লংগেষ্ট চেইন হয় নাই আৰু ইয়াত কি কি আছে দুটা সাবস্টিটিউট আছে এটো CH3 তো এইকেইটা কি হয় সাবস্টিটিউট হয় তো সাবস্টিটিউট কেটা আছে দুটা আছে এতিয়া আমি সাবস্টিটিউট যোন ফালৰ পৰা হুনকালে পাম হে ফালৰ পৰা আমি নাম্বাৰিং কৰিম ঠিক আছে সাবস্টিটিউটটো কোন ফালৰ পৰা হুনকালে পাম পাঁচ ফালৰ পৰা 1 2 3 4 ঠিক আছে এতিয়া আমি ইয়াক কি লিখিম শ্ৰুতিৰ BF শ্ৰুতিৰ BF কি হৈ গল S প্ৰথমতে লিখিম সাবস্টিটিউট S মিথাইল গ্ৰুপ ক'ত লাগি আছে 2 নম্বৰত তো 2 নম্বৰত কেটা লাগি আছে দুটা লাগি আছে তো এখানে দুটা দুটা 2 লিখিলো ঠিক আছে তাৰ পিছত কেটা গ্ৰুপ লাগি আছে দুটা তো এখানে ডাই লিখিলো আৰু গ্ৰুপটোৰ নাম কি হয় মিথাইল ওকে মিথাইল লিখিলো নেক্সট root to লিখিম root মানে কি কেটা কার্বন আছে বিউট আছে তাৰ পিছত কি লিখিম বন লিখিম গুটে বন কিডাল কি হয় সিঙ্গল বন হেকাৰ পিছফালে লাগিব AN নেক্সট ফাংশনাল গ্ৰুপ আছে নি নাই তো খতম ইমানতে আমাৰ খতম নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰত কি কি আছে বন আছে সাবস্টিটিউট আছে ফাংশনাল গ্ৰুপ আছে এটা ফাংশনাল গ্ৰুপ যেহেতু এফালে লাগি আছে 1 নম্বৰতে লাগি আছে তো তেতিয়া হলে আমি নাম্বাৰিং কোন ফালৰ পৰা কৰিম এফালৰ পৰা কৰিম কৰি দিও 1 2 3 4 5 and 6 ঠিক আছে 1 2 3 4 5 and 6 ছটা কাৰ্বন তো এতিয়া কি ইকুয়াল ইয়াৰ কাৰণে শ্ৰুতিৰ BF এতিয়া শ্ৰুতিৰ BF তোমালোকে নিজে ট্ৰাই কৰা কি হ'ব পাৰে প্ৰথমতে আহিব কোন সাবস্টিটিউট তো সাবস্টিটিউটৰ কাৰণে আমি কি লিখিম ব্ৰমিন BR ব্ৰমো তো কেটা আছে দুটা আছে তো এখানে আমি কি লিখিম ডাইব্ৰমো ক'ত আছে 2 নম্বৰত আছে তো 2 নম্বৰত কেটা আছে দুটা আছে এখানে 2 2 দুটা লিখিলো দুটা ডাইব্ৰমো 2,2 ডাইব্ৰমো তাৰ পিছত আমি কি লিখিম ৰুট টোটাল কাৰ্বন কেটা আছে 6টা তো এখানে হৈ যাব হেক্স নেক্সট লিখিম বন আমাৰ ইয়াত কি আছে ট্ৰিপল বন আছে তো এখানে 4 তাৰ পিছত কি লাগিব ফাংশনাল গ্ৰুপ আছে না আছে দুটা আছে এটা আছে 1 নম্বৰ এটা আছে 2 3 নম্বৰ তো 1,3 দুটা আছে কাৰণে আমি লিখিম ডাই আৰু ইহতৰ কাৰণে আমি কি লিখো OL অল ওকে ভেরি গুড আগতে কৰিলা নেক্সট চোৱা ফাংশনাল গ্ৰুপ আছে বন আছে এটা চোৱা ইয়াক এফালৰ পৰা কৰিম নে এফালৰ পৰা কৰিম এটা চোৱা এফালৰ পৰা বনটো আছে ফাংশনাল গ্ৰুপ আছে এফালৰ পৰা আমি 3 নম্বৰতে পাওঁ এফালৰ পৰা আমি 3 নম্বৰতে পাওঁ তেতিয়া আমি এফালৰ পৰা কৰোঁ কাৰণ এফালে বন আছে তো 1 2 3 4 5 1 2 3 4 5 এতিয়া চোৱা ইয়াত বনটো আছে ফাংশনাল গ্ৰুপ আছে বন আৰু ফাংশনাল গ্ৰুপৰ কাৰণে আমাৰ হেৰিটো কি আছিল নিউমেৰিকটো কি আছিল ক্লোৰিনৰ বয়ফ্ৰেণ্ড কি হয় সুৰ হয় হয় নাই এটা চোৱা এতিয়া আমি কি লিখিম ইয়াৰ কাৰণে শ্ৰুতিৰ BF ৰ কাৰণে কেনেকে লিখিম চোৱা সাবস্টিটিউট কিবা আছে নে নেকি নাই সো নিলিখো ৰুট আছে নে নাই ৰুট সবতে থাকিবই কেটা আছে 5টা তো তাৰ কাৰণে আমি কি লিখিম পেন্ট তাৰ কাৰণে কি লিখিম পেন্ট হৈ গল তাৰ পিছত বন্ড আছে নেকি আছে কি আছে ট্ৰিপল বন্ড আছে পেন্ট 1 নম্বৰতে আছে তো ইয়াত আমি 1 নম্বৰটো নিদিলেও হয় তো এখানে পেন্টাইন লিখি দিছো তাৰ পিছত ফাংশনাল গ্ৰুপ আছে কে নম্বৰ 3 নম্বৰতে আছে 3,3 ডাই অল খতম নেক্সট চোৱা নেক্সট এতিয়া এফালৰ পৰা কাউন্ট কৰিলো টোটাল কাৰ্বন 5টা এফালৰ পৰা কাউন্ট কৰিলো টোটাল কাৰ্বন 5টা তেতিয়া হলে আমি এক সিধা সিধা কাউন্ট কৰো তো এইটো এটা লাগি আছে কি সাবস্টিটিউট এইটো এটা লাগি আছে সাবস্টিটিউট যোন ফালৰ পৰা কাউন্ট কৰিলে ইয়াক পাম 3 নম্বৰতে তেতিয়া হলে যোন ফালৰ পৰা হলে কৰিলে হ'ব 1 2 3 4 5 এতিয়া আমি কি লিখিম শ্ৰুতিৰ BF এটা চোৱা শ্ৰুতিৰ BF লিখোতে আমি কি লিখিম চোৱা কি হ'ব চোৱা যেহেতু দুটা কাৰ্বন লাগি আছে দুটা কাৰ্বন থাকোতে আমি কি বুলি কওঁ ইহতক ইথাইল দুটা কাৰ্বন হলে ইথ আৰু যেতিয়া ই লক্ষণ হিচাপে লাগি থাকে পিছফালে কি লাগি যায় এলকাইলৰ YL2 তো এলকাইল হৈ গল তো ইয়াৰ নামটো কি হৈ গল ইথাইল হৈ গল তো ইথাইল গ্ৰুপ ক'ত আছে সাবস্টিটিউট হয় তো ইথাইল কিটা কি হয় সাবস্টিটিউট হয় তো সাবস্টিটিউট প্ৰথমতে আছে তো ইথাইল ক'ত আছে দুটা ইথাইল আছে তো সেইকাৰণে আমি কি লিখিম ডাই ইথাইল কে নম্বৰ আছে 3 নম্বৰ তো 3,3
3,3 ডাইইথাইল তাৰপিছত টোটেল আমি কি লিখিম ৰুটটো লিখিম টোটেল তোমাৰ কাৰ্বন কেইটা লাগি আছে 5টা তো সেইকাৰণে ইয়াত কি লাগিব পেন্ট লাগিব তাৰপিছত কি হৈ যাব ৰুটটো লিখিলৈ তাৰপিছত কি হৈ যাব তাৰপিছত লিখিম বোন বোন চব কি বোন হয় সিঙ্গেল বোন সেইকাৰণে পিছফালে লাগিব ANEN ওকে এতিয়া চোৱা এনেকুৱা ধৰণৰ আমি এক্সাম্পলছ ধেৰ কৰিলো এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চনছ আহিব এটা চা কৰবাত যদি আমাৰ ফাংচনেল গ্ৰুপটো পাই যায় হয় নাই এনেকুৱা যদি ফাংচনেল গ্ৰুপ কৰবাত যদি দুটা গ্ৰুপ লাগি থাকে কৰবাত বোলে কৰবাত OH গ্ৰুপো লাগি থাকিলে আৰু কৰবাত বোলে কিটোন গ্ৰুপো লাগি থাকে তেতিয়া আমি কেনেকুৱা ধৰণে ইয়াত নেমিং কৰিম বা নাম্বাৰিং কৰিম ঠিক আছে তো তাৰ কাৰণেও আমাৰ প্ৰায়োৰিটি লিষ্ট এখন আছে তো প্ৰায়োৰিটি লিষ্টখন আমি ইয়াত চাই লওঁ ঠিক আছে